অকল ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। এই প্ৰক্ৰিয়াত কি কৰিব লাগিব আপুনি, কোনসকল লোকে দিব লাগিব নথিপত্ৰ, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আপোনাৰ ঘৰলৈ গৈ কি কৰিব BLOৱে, কি ক'লে ৰাজ্যিক মুখ্য নিৰ্বাচন আয়ুক্ত বিষয়াই, আপোনালোকে শুনি লওক ভিডিঅ'টোত। আৰু এইখিনি নথিপত্ৰ আপোনালোকে গোটাই থ'ব লাগিব, যিহেতু অতি সোনকালে আৰম্ভ হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। বহুত ঠাইত আৰম্ভ হৈ গৈছে। আপোনালোকে কি কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, আৰু BLOৱে কি কৰিব আপোনালোকৰ ঘৰত গৈ কি বিচাৰিব, ভিডিঅ'টোত সকলোখিনি গম পাব। ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল। শুনোচোন আহক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কাক প্ৰয়োজন হ'ব। এজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা, তেওঁলোকৰ বয়সটো 1/1/26 লৈ 18 বছৰ হ'ব। তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু যি কেইজন ইনএলিজিবল হয় তেওঁলোকৰ নামটো কাটি দিয়াৰ কাৰণে। So the purpose of the special revision মানে কি আছে? First, every eligible resident of Assam should be included in the electoral roll, and every ineligible person should be removed from the electoral roll. So this is the purpose of the special revision. মই আৰম্ভণি যে ক'ব বিচাৰিছো, এইটো SIR নহয়। কমিশ্যন অলৰেডি যোৱাকালিও ডিক্লেয়াৰ কৰিছে। আপোনালোকে জানে যেতিয়া 12খন ৰাজ্যত SIR ডিক্লেয়াৰ কৰিছে, তেতিয়াও কৈছে কি আপোনালোকে জানে অসমৰটো চিটিজেনশ্বিপৰ এক্টৰ নিয়মাৱলী বেলেগ, তো আমাৰ ইছ্যুজ বেলেগ। এইটো SIR নহয়। SIR আপোনালোকে জানে NRC তো আপডেট হৈছে অলৰেডি। NRC ডাটা পাব্লিছ কাৰণে এটা প্ৰচেছ এটা চলি আছে, এইটো পিছত হ'ব। দিছ ইজ আ স্পেচিয়েল ৰিভিজন to make sure, again I'm saying, to include every eligible citizen. Now, who is a eligible citizen? Eligible citizen of Saita Pasta point ko ase. Person should be a citizen of India, not less than 18 years of age as on 1/1/26. Mane amar je oha bosor election ase tar karne qualifying date. Ordinary resident of the constituency. Mane ya PRC boli kotha koa nahi. Ordinary resident mane যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে, 6 মাহ পৰা আছে, 6 মাহ নহয় 1 মাহ পৰা আছে, 2 দিন পৰাও আছে, কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব, তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে। নট ডিসকুৱালিফাইড আন্ডাৰ এনি ল, নট অফ আনসাউণ্ড মাইণ্ড। এই 5টা কণ্ডিশ্যন মানে সংবিধানৰ আৰু RP এক্ট মতে কণ্ডিশ্যন কেইটা আছে, যি কেইটা আমি ফলো কৰিব লাগে। নাও शेड्यूल আপোনালোকে যোৱাকালি নিশ্চয় আপোনালোকে সকলে পাইছে, কিন্তু মই তথাপিও ক'ব বিচাৰো বেলেগ কি হ'ব মই পিছত যাম, কিন্তু প্ৰথম মই शेड्यूल লৈ যাম। शेड्यूলত কি আছে কি আমি যি কেইটা কাগজ নথিপত্ৰ প্ৰিন্টিং কৰিব লাগে, এইটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক। আমি 21-22 তাৰিখলৈ এইটো কমপ্লিট কৰিব পাৰিম। তাৰ পিছত মেজৰ এক্টিভিটি যে আৰম্ভ হ'ব, BLO ঘৰে ঘৰে যাব না, বাট এইটো প্ৰক্ৰিয়াত ইনুমাৰেশ্যন ফৰ্ম নাই, কাৰণ এইটো ইন্টেনসিভ ৰিভিজন নহয়। আপোনালোকে জানে ইন্টেনসিভ ৰিভিজন নাই এইটো, যেতিয়া ইয়াতে ইনুমাৰেশ্যন ফৰ্ম নাই, কিন্তু ঘৰে ঘৰে যাব। BLO ৰেজিষ্টাৰ আমি এটা প্ৰিন্ট কৰি দিম। BLO মানে BLO ৰেজিষ্টাৰ কি থাকিব, যে আজি ডেটত আমাৰ যিমান ভোটাৰ আছে এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম। মানে ধৰি লওক একে ঘৰৰ সব মানুহ একেলগে দিম। মানে আপোনালোকে জানে ভোটাৰ লিষ্টত এনেকুৱা হ'ব পাৰে, মা দেউতাৰ চিৰিয়েল নম্বৰটো 250 251 হ'ব পাৰে, ল'ৰাটো 18 বছৰটো পিছত হৈছে, তাৰ চিৰিয়েল নম্বৰটো 1200 কিবা থাকিব পাৰে পিছত। কিন্তু আমি এতিয়া ভোটাৰ লিষ্টত BLO ৰেজিষ্টাৰত তেওঁলোকৰ ঘৰ হিচাপে একেলগে আনি BLO প্ৰিন্ট কৰি দিম। BLO ঘৰে ঘৰে যাব, ঘৰে ঘৰে যায় ফিজিক্যালি ভেৰিফাই কৰিব কি মানুহজন আছে কে নাই। পোলিং ষ্টেচন লোকেশ্যন হিচাপে আমি মেজৰ ৰাজনীতিক দল কেইটাৰ পৰা পাবলৈ সক্ষম হৈছো। মানে আমাৰ যে মেজৰ ৰাজনীতিক দল ষ্টেটত তেওঁলোকে গোটেই ৰাজ্যখনতে দিছে, বা যি অলপ ৰিজনেল দল আছে তেওঁলোকে নিজৰ য'ত প্ৰেজেন্স আছে সেইকেইটা ডিষ্ট্ৰিক্টত তেওঁলোকে BLA দিছে। এই BLO যে কেইজন আছে, BLA লগত একেলগে লগ লাগি এই ৰোল হুদৰ কামটো কৰে। কাৰণ তেতিয়া গ্ৰাউণ্ড লেভেলতে পলিটিকেল পাৰ্টিৰ এজেণ্ট যে BLA, তেওঁ BLO লগত লগ লাগি থাকে, so that পিছত কোনো যে অভিযোগ নকৰে কি মানে ভুলকে নামটো কাটা গ'ল বা ভুলকে নামটো অন্তৰ্ভুক্ত হ'ল। অসমত এতিয়ালৈ 61,553 BLA ৰাজনীতিক দলে এপইণ্ট কৰিছে। 61,553 61553 BLAs have been appointed by the different political parties across Assam.
against 29,656 polling stations. 656 polling stations. আজি আমাৰ যে স্পেশাল ডিভিজন যোৱাকালি যে ডিক্লেয়াৰ হ'ল, আমাৰ এতিয়া অফিচিয়েল প্ৰক্ৰিয়া 2-3 দিন চলিব। আজি আমাৰ গোটেই ডিষ্ট্ৰিক্ট কমিশনাৰ ইআৰও ইলেকশ্যন অফিচাৰ তেওঁলোকৰ লগত তেওঁলোকৰ ট্ৰেইনিং প্ৰগ্ৰাম আছে ভিডিঅ' কনফাৰেন্সত। তাৰপিছত তেওঁলোকে ডিষ্ট্ৰিক্টত আৰম্ভ কৰিব আৰু বিভিন্ন কাৰ্যসূচী আপনার যে কোনো বিএলও রেজিস্টার 3টা পার্ট আছে। এটা তো আপনার কোনো প্রি প্রিন্টেড স্টেটমেন্ট 1 আপনাকে নিশ্চয় অর্ডার তো পড়িছে যে সবে স্টেটমেন্ট 1 যে আছে তো প্রি প্রিন্টেড যাব মানে ইলেক্টর রোল পরা প্রি প্রিন্ট হয় যে স্টেটমেন্ট 1 আছে মানে ধরে লোক পোলিং স্টেশনের নাম তো দি সিরিয়াল নাম্বার 1 হাউস নাম্বার দি পেলাই তার আগে জিমান ভোটার তার ডিটেল তো যাব। একটা লাইন লগত খালি থাকিব যত বিএলও সব ঠিক থাকিলে ওকে লিখিব, সব ঠিক না থাকিলে তেতিয়া কারেকশন তো কি কৰিব লাগে বা ডিলিট কি কৰিব লাগে লিখিব তাত। আৰু ঘৰৰ মানুহ তো সহিত আমাৰ দফা কেটাও বেলেগ আছে। সেকশন 6 এ আমাৰ টোটাল অসমৰ কাৰণে বেলেগ আছে সিটিজেনশিপ এক্ট। নাই মানে এক্সিস্টিং ভোটার মানে নিজৰ ডকুমেন্টেশন মানে কি এক্সিস্টিং ভোটার পর আমি কোনো ডকুমেন্ট বিচাৰা নাই, মাত্ৰ ফর্ম 6 ডিজি হেৰি কৰিব তো নিজৰ বাবা লগত বা কাৰোবাৰ লগত লিংকেজ দিব লাগিব। নিউ ভোটার existing voter para this is a difference between SIR and the special division. Only linkage document মানে ধৰি লওক suppose you are a new voter, then you have to give a linkage with your father's epic number or mother's epic number, address proof, apni temporary resident আছে। suppose somebody from Uttar Pradesh has shifted to Assam, তো মানে তো ইয়াত কাম কৰি আছে মেবি তো ইয়াত থাকে যে তার প্রুফ তো দিব লাগিব না, কিবা ব্যাংক একাউন্ট পাসবুক কিবা তার অফিসত কাম করা কিবা তো দিব লাগিব তেনেকুৱা বস্তু। আমি এতিয়া স্পেশাল ডিভিজনত তো আমি এই বস্তুটো দেয়াৰ টু ডিফারেন্ট থিংস। স্পেশাল ডিভিজনত আমি ঘৰৰ মুৰব্বীৰ ওপৰত নিৰ্ভৰ কৰিম, তাতেও সহি কৰিম কি মোৰ ঘৰৰ মানুহ তাত ভোট নাই ইয়াতে ভোটটো লাগে বা তাত ভোট আছে ইয়াত কাটি দিব লাগে। ইনুমারেশন ফর্মত তো মানুহ ইনুমারেশন ফর্ম নিজে ভোটার তো ফিল আপ কৰিব লাগে আৰু তাৰ ডকুমেন্ট এভিডেন্সও দিব লাগে। ইনুমারেশন ফর্ম ইজ সেপারেট, এইটো SIR নহয়। সেইটো কাৰণে we will depend upon the correctness of information on the head of the family বা যি আমি মানুহ ঘৰত পাম না বেছি সেই বস্তুটো এতিয়া মানুহ ওপৰত নিৰ্ভৰ কৰে। তো সামাজিক ডিভিজন তো একে, স্পেশাল ডিভিজনতো একে বস্তু বুঝছে কি? তো যেতিয়ালৈ আধাৰ লিংক নহয় তো আপুনি ক'ব নোৱাৰে, কিন্তু মানুহ তাত ভোট থাকিলে যদি ইয়াতে যদি বিশ্বাস কৰে তেতিয়া আমাৰ তাত জানিবলৈ কোনো ৰাস্তা নাই। There are two different people. One is BLO, booth level officer, যি আমি দিওঁ, যি আমাৰ স্টাফ থাকে গভর্নমেন্টৰ স্টাফ, তেওঁলোকে বাইছৰ কথা নুঠে। BLA থাকে ৰাজনীতিক দলৰ মানুহ, তাতে কংগ্ৰেছৰো আছে, বিজেপিৰো আছে, আম আদমি পাৰ্টিৰো আছে, চবৰে আছে মানে বুজিছে কি? তেওঁলোকে আমাৰ BLO লগত লগ লাগি কাম কৰে so that এতিয়া BL আৰু BLA একে পুলিচ ষ্টেচন অঞ্চলত কাম কৰি আছে, চবে চবক চিনি পায়। এতিয়া 2 নম্বৰী কাকা সোমাব নোৱাৰে, 2 নম্বৰী কাকো কাটিবই নোৱাৰে। তো মানে ইট ইজ চেক এণ্ড বেলেন্স। there are two things, let us be clear. যদি নামটো একে থাকে তেতিয়া আমাৰ ডিডুপ্লিকেশন সফটওয়্যাৰ এটা আছে, আমি এতিয়াও কৰি আছো। আজি অলৰেডি আমি যোৱাকালি ৰাতিপুৱা ৰান কৰা আৰম্ভ কৰিছো within across constituencies in Assam। মানে এইটো সফটওয়্যার মানে কমিশনে দিয়ে, আমি যোৱাকালি ৰাতিপুৱা ৰান কৰা আৰম্ভ কৰিছো। ইট উইল টেক around 48 hours to run। আমাক মানে ডুপ্লিকেট এন্ট্রি তো দি দিব, কিন্তু এই ডুপ্লিকেট এন্ট্রি তো একে সমান হ'ব লাগিব। মানে মই ধৰি লওক কথা কৈছো, ধৰি লওক ছোৱালীৰ এটা নাম কবিতা শৰ্মা, বিয়াৰ আগত, বিয়াৰ পিছত কবিতা বৰুৱা হৈ গ'ল, তেতিয়া তো মানে তেতিয়া সফটওয়্যার ধৰিব নোৱাৰিব। মানে নেই আমাৰ তাত 2-3 ধৰণৰ হেৰি থাকে। there is one is demographic similar entries, another is photo similar entries। ফটো পৰা তো ধৰে, তো ফটো তো ছোৱালী একেই থাকিল, তো মানে যে ফটো সিমিলার হয় সেইটো তো আমাক থ্রো করে, মানে এই সফটওয়্যার পৰাই থ্রো কৰে, মানে ফটো সিমিলার এন্ট্রি। বিয়া পাতি ছোৱালী গুৱাহাটীৰ পৰা ডিব্ৰুগড় গ'ল, কিন্তু ফটো তো একেই থাকিব, ফটো তো বদলি হৈ নাযাব। আৰু ফটো মানে এক্সাক্ট একে নাথাকিলে মানে সফটওয়্যার তো ফিচার্স ধরে না ফটো পরে, আমাক থ্রো কৰে কি এইকেইটা মানে সিমিলার লাগিছে, তেতিয়া আমি এইকেইটা ইয়াৰো কেইজনক দিওঁ আৰু ইয়াৰো কেইজনে তেতিয়া ফিল্ড ভেৰিফিকেশন পিছতে কাটিব ব্যৱস্থা কৰে। ডিউৰিং দিস ৰিভিজন অনলি